বান্ধ এটা বান্ধিবৰ কাৰণে যোজনা কৰিছে আৰু আপোনালোকে সকলোৱে জানে যে চীনৰ যিখিনি তথ্য সেইখিনি সদায় গোপনীয় হৈ থাকে তেওঁলোকৰ সদায় এটা ক্লোজ ডোৰ পলিচি বুলি কোৱা হয় যাতে বাহিৰলৈ সেই তথ্যবিলাক তেওঁলোকে বিলাই নিদিয়ে ঠিক তেনেকৈ এই বান্ধটোৰ সম্পৰ্কেও অতি কম সময়হে আমি উপলব্ধ কৰিছোঁ আৰু গতিকে বহুতখিনি কথা আমি অনুমানিক হিচাপে বিভিন্ন তথ্যৰ ওপৰত নিৰ্ভৰ কৰি এই বক্তব্যটো প্ৰস্তুত কৰিব লগা হৈছে কাৰণ শুদ্ধ তথ্য চীনে আমাক এতিয়ালৈকে দিয়া নাই তাৰোপৰি এটা ডাঙৰ কথা যে আমাৰ কিছু বছৰ আগলৈকে ডোকলাম যিটো ষ্টেণ্ড অফ হৈছিলে তাৰ আগলৈকে চীনে 4 মাহৰ তথ্য ভাৰতক প্ৰদান কৰিছিলে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ কিন্তু সেই ডোকলামৰ সংঘৰ্ষৰ পিছত সেই তথ্যখিনিও আমালৈ অহা নাই গতিকে সেইটো 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল কি যিখিনি নদী সম্পৰ্কীয় তথ্য ভাৰত চৰকাৰে লাভ কৰিছিলে সেইখিনি আকৌ ক্লাছিফাইড তাৰমানে গোপনীয় তথ্যৰ অন্তৰ্ভুক্ত গতিকে সেইখিনি তথ্যও আমাৰ হাতত আহি পৰাৰ সুবিধা নাই গতিকে আমি যিখিনি তথ্য ইতিমধ্যে বিভিন্ন পেপাৰ বা বিভিন্ন গ্ৰন্থ ইত্যাদি পাব্লিছ হৈ গৈছে সেই তথ্যৰ ওপৰত ভিত্তি কৰিহে মই এই বক্তব্যখিনি ৰাখিবলৈ মই যত্ন কৰিছোঁ ইয়াতে যিটো ব্ৰহ্মপুত্ৰখন দেখুওৱা হৈছে যিখন চাংপু বুলি কয় ইয়াৰ চাংপু এতিয়া এই ব্ৰহ্মপুত্ৰখন এডাল সৰল ৰেখাৰ নিচিনাকৈ মানে সমান্তৰালকৈ অনুভূমিক সৰল ৰেখাৰ নিচিনাকৈ গৈছে হ'ব একো নাই এইডাল সৰলৰেখা এটা কি কাৰণে নদী এখন এনেকুৱা সৰলৰৈখিক গতিত গৈছে এইটো এটা ভাবিবলগীয়া কথা আৰু এইটো হৈছে ইয়াতে এটা ভূতাত্ত্বিক কথা এটা আছে যে এটা সময়ত আমাৰ ভাৰতবৰ্ষখন দক্ষিণ মেৰুত আছিলে আৰু তাৰ এছিয়া মহাদেশখন স্থিৰ হৈ আছিলে এছিয়া কিন্তু ভাৰতবৰ্ষখন এটা সময়ত উত্তৰ পূব দিশত আহি এটা সময়ত এছিয়া মহাদেশৰ লগত খুন্দা খালেহি এই খুন্দা খোৱা ঠাইৰ পৰাই হ'ল ইয়াৰলং চাংপু মানে ইণ্ডাছ চাংপু চুচাৰ্জন বুলি কয় চুচাৰ মানে শিয়নি যেতিয়া ইণ্ডিয়ান প্লেট আহি ওপৰত ৰৈ থকা এছিয়ান প্লেটত খুন্দা মাৰিলে তেতিয়া এই চুচাৰটো সৃষ্টি হ'ল এইটো প্ৰায় পূবা পশ্চিমাকৈ থকা এটা সৰলৰৈখিক ৰেখা য'ত দুখন ফলক মানে ইংৰাজীত তাক প্লেট বুলি কয় ইয়াত জইন হৈছে ইয়াতে চাংপু নদী দেখুওৱা হৈছে চাংপুখন আহি অৰুণাচলত যেতিয়া সোমায় তাক দিহাং বা চিয়াং বুলি কোৱা হয় আৰু অসমত তাক ব্ৰহ্মপুত্ৰ বাংলাদেশত যমুনা বুলি কয় আৰু গংগাৰ লগত মিলি পদ্মা নদীৰ নাম লয় আৰু শেষত গৈ মেঘনা নাম লৈ বংগোপসাগৰত পৰিছে ইয়াতে আমাৰ দেখুৱাবলৈ অসুবিধা আছে বহুতে ভাবে যে ব্ৰহ্মপুত্ৰখন মানস সৰোবৰৰ পৰা ওলাইছে এইটো কথা সত্য নহয় মানস সৰোবৰৰ পৰা ৭৫ কিলোমিটাৰ দক্ষিণ পূবতহে ব্ৰহ্মপুত্ৰখন উৎপত্তি হৈছে গতিকে মানস সৰোবৰৰ লগত ব্ৰহ্মপুত্ৰৰ কোনো সম্পৰ্ক নাই দেৰ ইজ ন' লিংক ইন বিটুইন ব্ৰহ্মপুত্ৰ এণ্ড দ্য মানস সৰোবৰ নেক্সট ব্ৰহ্মপুত্ৰখন সৃষ্টি হৈছে 3টা গ্লেচিয়াৰ বা হিমবাহ লগ লাগি আংশিক গ্লেচিয়াৰ Semi-Andean Glacier and Gobi Glacier. These 3 glaciers, the melted water from these 3 glaciers has formed a Brahmaputra, or the Sangpo.
Next. So the Brahmaputra river basin occupies an area of 5,80,000 square kilometer, lying in Tibet, China, Bhutan, India, and Bangladesh. The length of the river in Tibet it is 1,625 kilometer. In India it is 980 kilometer. Then Arunachal Pradesh 278, Brahmaputra, Assam 640 kilometer, Yamuna in Bangladesh 337 kilometer. Total 2,880 kilometer. So this is again the total basin area and distributions in different states. Next. Now the river bed of Brahmaputra is dropped by 2,710 meter. Probably namise 1,500 kilometer ভিতৰত 1,500 কিলোমিটাৰ ইকোৰ মাজতে আহোঁতে ইয়াত 2,710 কিলোমিটাৰ 10 মিটাৰ নামিছে কিন্তু প্ৰায় কিন্তু নেক্সট 250 কিলোমিটাৰ কি নামিছে কিমান 2,300 মিটাৰ তাৰমানে প্ৰায় 2 কিলোমিটাৰ নামিছে যেতিয়া কি 250 কিলোমিটাৰ অতিক্ৰম কৰিছে এই ঠাইতে এটা কেনিয়ন সৃষ্টি হৈছে it is called Grand Canyon of Sanpur 6,000 meter deep it is deepest canyon in the world so Yarden Sanpur Dam or Medok Hyderabad station is proposed to be built in this particular Grand Canyon on the last 25 December China has approved the Medok hydropower project. So this dam is expected to generate 60,000 megawatt electricity annually, which is 3 times more than the 3 largest dam of Yangtze River. Sinore Yangtze River dam asile tapke 3 times more. And ekhini power 5 crore manuhor phar bidyut jogan dibo paribo. Bihar Dama project, gote world bhitor Dama. Our concern is what will be the impact of this particular dam. Next. So this Sanpur river, it is going northeast direction, and this is the Grand Canyon. It enters. This is a Himalayan mountain. It is cutting through Himalayan mountain, and it is going northeast, then turning south. Again, it is going opposite direction, southwest direction. So this part is known as the Grand Canyon of Sanpur. Once upon a time, it was believed that this Sanpur flowed through Sanpur, and through this, it has come through the Lake Luit and flowed through Assam. This route is established by many geographers, and probably also it went to Irrawaddy, that is in Myanmar or Burma. Now this part of the Himalaya is very active. It has been সদায় upliftment হৈ আছে ওপৰত উঠি আছে উঠি থকাৰ কাৰণে কি হ'ল এই কুকুমা যিটো তাৰ গতি সেইটো বাধাপ্ৰাপ্ত হৈ ই এনেকৈ আহি গ'ল আৰু ব্ৰহ্মপুত্ৰ লোহিতৰ লগত তলত মিলি পেলাই ব্ৰহ্মপুত্ৰ সৃষ্টি হ'ল গতিকে এইটো এটা পিছত হোৱা ঘটনা তাৰ আগত ব্ৰহ্মপুত্ৰখন এনেকৈ গৈ গৈছে হয়তো লোহিত দি গৈছিলে নহয়তো এটা সময়ত ইৰাৱতী দি গৈছিলে নেক্সট শ্লোক অফ দি ব্ৰহ্মপুত্ৰ যিটো কাৰণত এই মেডক ডামটো মানে বাধাৰ কাৰণে চীনে তৎপৰ হৈছে তাৰ মেইন ৰিজন ইজ দ্য শ্লোক অফ দি ৰিভাৰ কাৰণ এটা ড্যাম সৃষ্টি কৰিবলৈ হ'লে কি লাগে উই নিড এ হাই শ্লোপ এ হাই গ্ৰেডিয়েণ্ট so that we can generate more energy from water. Now this is the process of the Brahmaputra or the profile of the Brahmaputra or Sanpur in Tibet. For this dhalna মানে almost gentle slope কিন্তু যেতিয়া হি হিমালয় ক্ৰছ কৰিছে তেতিয়া স্যাৰ ডাঙৰ অতি বৃহৎ গতিৰে তললৈ নামিছে আৰু এই টুকুৰাতে এটা যেতিয়ালৈকে 1924 চনলৈকে
এই গ্ৰেণ্ড কেনিয়নটো ছাৰ্ভে কৰা হোৱা নাছিলে তেতিয়ালৈকে এটা গুজব ওলাইছিলে যে ইয়াতে এটা বহুত কেইবা কিলোমিটাৰ ওখ এটা পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ওখ জলপ্ৰপাত পোৱা যায় তাক ব্ৰহ্মপুত্ৰ ফলছ বুলি ডিক্লেয়াৰ কৰা হৈছিলে আৰু বহুত মানুহে এইটো তেওঁলোকে তাত পৰ্যটকৰ কাৰণে সা সুবিধা যোগান ধৰাৰ কাৰণেও যুঁজা চলাইছে নেক্সট নাও এটা পেন নামৰ দুটা ঠাই আছে তাৰপিছতে এই শ্লোকটো বহুত জোৰেৰে নামিছে আৰু ধাৰ সোমোৱাৰ পিছত শ্লোক লাহে লাহে কমিছে পাছিঘাটৰ পৰাতো শ্লোক একেবাৰে কমি গৈছে গতিকে এই ঠাইটুকুৰাতে আমি ইয়াত যদি পানী ঢালি দিওঁ খুব জোৰেৰে আহি তললৈ নামিব আৰু সেই ঠাইটুকুৰাতে সেইকাৰণে China wants to build the dam by taking the help of the slope of the river in this particular place. Next. So this is the Great Bend. You can see this is the Great Bend. Proposed tunnel will be through the Himalaya. Now you see here there is a peak here. এটা শৃংগ আছে তাত নামচা বৰুৱা 7,755 মিটাৰ হাই আৰু এইটো চাইডে এটা শৃংগ আছে তাত গেলা ফেৰী বুলি কয় 7,150 মিটাৰ গতিকে এই ইমানখিনি পাহাৰটোৰ ইমানখিনি তেওঁলোকে খনন কৰি পেলাই সুৰংগ বনাব লাগিব নেক্সট নাও দিছ ইজ দ্য proposed dam here that height is 3,143 meter এফালে টানেল কাটিব ইয়াত ক্ৰছ সেকশ্যনটো দেখুওৱা হৈছে ইয়াত সব নামচা বৰুৱাটো প্ৰায় 8,000 মিটাৰ ইয়াৰ তলেদি এটা সুৰংগ খান্দিব লাগিব খান্দি এই পানীটো ইয়াত আকৌ 1,100 প্ৰায় 2,000 মিটাৰ এটা স্ল'প হ'ব 2,000 মিটাৰ বহুতকে এইটো টানেল খান্দিব লাগিব টানেলটো টাৰ্বাইন দিব টাৰ্বাইন ঘূৰালে তাত বিদ্যুৎ শক্তি উৎপাদন হ'ব গতিকে দিছ ইজ দ্য site where the dam will be constructed. We are proposing this is actually taken from some published literature, but we do not know the exact location of the dam. Next. Some views of the Hydrograph Grand Canyon to dekhibole keneka tar kisam photograph. So this is a small, this is the Sanpo River and very high mountains surrounding it. গতিকে ড্যাম সাজিবলৈ হ'লে এই গোটেই মাউণ্টেইনটো ব্লক কৰিব লাগিব এনেকৈ কিমান কংক্ৰিট দৰকাৰ হ'ব আপুনি ভাবিছে নেক্সট চ' ভাৰ্টিকেল ৱাল লাইক ৱাৰলেছ নেক্সট 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 গতিকে এই ঠাইতে বান্ধটো বান্ধিব তেওঁলোকে আৰু তাৰ কাৰণে কিমান যত্ন কৰিব লাগিব কিমান খৰচ কৰিব লাগিব সেইটো আনি বান্ধি নিব নেক্সট এতিয়া আমি আশংকা কনচাৰ্নছ if this dam is built then what will be the consequences or probable concerns so we can divide it in a number of classes for example now religious and spiritual disaster so the Buddhist people which are Tibet and they are very pious they have a system that they regard the Grand Canyon they regard the Grand Canyon as a Pemako one of the most sacred bayou that is hidden land placed by the Guru Rinpoche Potosambhava the founder of Buddhism in Tibet so this Guru has told that this is the most pious or most spiritual place where the Tibetan Buddhists believe that the Great Bend is the home of the goddess Dorje Pamgok, a female deity. একজন দেৱী থকা বুলি ভাবে তাতে the god is her body গোটেই গিৰিখাটো তেওঁৰ
they have surrounding two peaks, Derlaperi and Naxabara are her east, and small marsh near Medoc is her navel, and river is her spine. গতিকে এই গোটেই গ্ৰেণ্ড কেনিয়নটোৱে এটা এই দেৱীজনাৰ এটা শৰীৰ গতিকে এই ডেমটো হ'লে কি হ'ব দিছ উইল সাবমাৰ্জ পাৰ্টলি অৰ হোললি গডছ এণ্ড ডেষ্ট্ৰয় দিছ চেক্ৰেট লেণ্ড গতিকে এই ডেমটো হোৱাৰ কাৰণে তেওঁলোকে স্পিৰিচুৱেল লছ এটা হ'ল আৰু সেইটো যেনেকৈ তাত আৰু বহুত তাত এণ্ডেঞ্জাৰ্ড স্পেচিছ আছে which are spiritual to the Tibetans. এই Tibetan আমাৰ যেনেকৈ বিষ্ণুসকলৰ কাৰণে কৃষ্ণ সাৰটো এটা পবিত্ৰ জন্তু ঠিক তেনেকৈ তেওঁলোকৰ কিছুমান ইয়াতে জন্তু আছে জীৱ জন্তু আছে যিবিলাক তেওঁলোকে মানে পবিত্ৰ বুলি ভাবে আৰু ডেমটো হ'লে এইখিনি ধ্বংস হ'ব সেইটো তেওঁলোকৰ কাৰণে অপূৰণীয় ক্ষতি নেক্সট So this is the Medoc Pemako. This is the holy place for the Tibetan Pemako. So this place will be submerged when then the dam will be constructed, and there will be not only the dam, there will be ropeway, there will be roads, there will be transmission line. এইবিলাক যেতিয়া তাত বহোৱা হ'ব তেতিয়া তাৰ গোটেই যিটো পৰিৱেশ সেই পৰিৱেশটো তাত ধ্বংস হ'ব আৰু এই পৰিৱেশটো ধ্বংস হোৱাৰ লগে লগে তাৰ জীৱ জন্তু জলবায়ু ইত্যাদিৰ ওপৰত প্ৰভাৱ পৰিব ইক'লজিকেল ডিজাষ্টাৰ পৰিস্থিতিতান্ত্ৰিক যিটো আমাৰ দুৰ্যোগ হ'ব সেইবিলাকৰ কাৰণে The Grand Canyon of Sanpuri is one of the undisturbed ecological wonders of the world. গতিকে এই ঠাইটুকুৰা এতিয়ালৈকে কোনো ধৰণৰ বাহিৰা প্ৰভাৱৰ পৰা এতিয়ালৈকে মুক্ত হৈ আছে তাত কোনো ধৰণৰ বাহিৰা প্ৰভাৱ পৰা হোৱা নাই এই গতিকে ইয়াতে এইটো কি বুলি ৰিগাৰ্ড কৰা হয় তেনেকৈ এইটো নেচাৰেল আৰ্বৰেটাম মানে বৃক্ষভূমি তাত যিবিলাক গছ গছনি গজিছে আজিলৈকে তাত কোনো হাত দিয়া নাই গতিকে প্ৰাকৃতিকভাৱে সংৰক্ষিত এইটো অঞ্চল নেচাৰেল জু এটা প্ৰাকৃতিক চিৰিয়াখানা আৰু টেম জিং বেংক ইয়াত বিভিন্ন ধৰণৰ গছ পোৱা যায় গতিকে এটা জিং বেংক বুলি অভিহিত কৰা হৈছে অন দ্য প্লেনেট এলং উইথ এনডেঞ্জাৰ্ড এনিমেলছ ইয়াতে আছে ধৰক প্লেণ্টছ আছে 2000 প্ৰজাতি সাংঘাই মানে ভেঁকুৰ আছে 680 প্ৰজাতি চৰাই আছে 232 প্ৰজাতিৰ উভচৰ পানী ভেঁকুৰি নিচিনা ধৰণৰ জন্তু 31 প্ৰজাতি আৰু কীট পতংগ ইনচেক্ট এনেকুৱা ধৰণৰ বায়'ডাইভাৰ্চিটি থকা ঠাই পৃথিৱীত অতি কম আছে আমাজনৰ ওচৰত হয়তো কিছুমান আছে কিন্তু এনেকুৱা ধৰণৰ ঠাই আমাৰ নাই গতিকে যেতিয়া ডেম সজাই যাব এই গোটেই বস্তুখিনি ধ্বংস হ'ব নেক্সট these are some of the animals which they regard as sacred animals. Next, degradation of environment. That পৰিৱেশ কেনেকৈ ধ্বংস হ'ব The proposed dam will involve construction of huge tunnels, transmission lines, roads and roadways, destroying the fragile terrain. আগতে কৈছোঁ যে এই ঠাইটুকুৰা যথেষ্ট মানে থুনুকা ফ্ৰেজাইল বুলি ক'লে তাত মানে এতিয়ালৈকে একো ডিষ্টাৰ্ব হোৱা নাই গতিকে ডিষ্টাৰ্ব হোৱাৰ পিছতেই এই ধৰণৰ যিবিলাক ডিজাষ্টাৰ মানে দুৰ্যোগবিলাক হ'ব এতিয়া আমি চাওঁ যদি অসমৰ ক্ষেত্ৰতে এতিয়া আমি আগতে জানো শুনিছিলোঁ যে লামডিঙৰ পৰা শিলচৰলৈ যোৱা ৰাস্তা ইমানদৰে প্ৰত্যেক বছৰে যে ভূমিস্খলন হোৱা বা অন্য ধৰণৰ ঘটনা এই এতিয়া কিয় হৈছে এই যে আমি অপৰিকল্পিতভাৱে কিছুমান খনন কাৰ্য কৰি ৰেল লাইন বহুৱাইছোঁ ৰাস্তা বহুৱাইছোঁ তাৰ কাৰণে ঠিক তেনেকৈ এই ঠাইটুকুৰাও যেতিয়া তাত নতুনকৈ তাত কিবা কিবি কনষ্ট্ৰাকশ্যন হ'ব তেতিয়া তাত এই ধৰণৰ ঘটনা ঘটিবলৈ পাব The dam will impact groundwater, fog and mist of entire Tibet and Arunachal Pradesh, and it may change the monsoonal pattern affecting the Bhutan and Tibet also. Ultimately, it will give rise to climate change and destroying the Himalayan environment. The Himalayan যিটো পৰিৱেশ আছে এইটো ধ্বংস কৰিব আৰু তাৰ কাৰণে
এটা জলবায়ু পৰিৱৰ্তনো ঘটিব পাৰে water released from the power plant is clean water called hungry water which can cause very heavy erosion যাৰ সাধাৰণতে নদীৰ পানীত গেট থাকে এই গেট থাকিলে খনন কাৰ্যটো কম হয় যদি আপুনি গেট নথকা পানী যদি কাৰণ টাৰবাইন ঘূৰোৱাৰ পিছত তাত গেটখিনি আঁতৰি যাব clean water আহিব this clean water can cause much more erosion as compared to the muddy water there are 218 species of fish in entire Brahmaputra and Jamuna system which will be greatly affected posing 3 to 2 million fishermen. Therefore, this has been termed as the riskiest dam of the world. The বহুত কথা বিবেচনা কৰি এইটো এটা অতি দুৰ্যোগপূৰ্ণ বান বুলি অভিহিত কৰা হৈছে concerns for India এতিয়া আমাৰ India কথা হ'ল কি India is behind the dam so anything that happens in the upstream will be affected will affect India so what are the effects that we can begin to happen here so India as a lower riparian state is particularly vulnerable to the surge of low water from Sanpur fra India pani kom hole ba beshi hole ki hobo etu ami sob lagibo the region is ecologically fragile and highly affected from along the Indus Sanpur suicide log agote je moi koisu Indus Sanpur suicide jo prothom plate government ar tate etu bhumikampa anubhote hoi thake this zone is in this zone moving Indian atmospheric plate has collided with the stationary Eurasian plate and space buildup has been released by frequent earthquakes. এই দুখন প্লেট এটা লগ লাগে খুন্দা খায় এটা কিছুমান তাত চাপ উদ্ভৱ হয় আৰু চাপ জমা হৈ গৈ থাকে যিদিনা চাপে এই বাধা অতিক্ৰম কৰে তেতিয়াই এটা আৰ্থকুৱেক হয় বা ভূমিকম্প হয় so this zone is always very prone to frequent earthquakes so construction of world's largest hydropower dam presents significant concerns and risks for India. If these concerns are not addressed adequately, they could lead to serious long-term consequences for India. So, when the dam will be constructed, some of the water will be impounded in front of the dam, and then the dam will release water. But how much water they will release, it is also uncertain. So as a result, there will be deficiency of water in India after the construction of the dam. So Tibetan Plateau and the higher reaches of the basin, higher than 3,000 meters and above sea level, receive snowfall during winter months from December to January. Furthermore, southeastern part of the Tibet receive monsoon rains during July and August. Okay, বৰফৰ গলা পানীও আমি পাওঁ তাৰ লগতে মনসুনেল ৰেইনো পাওঁ আমি জুলাই and August. Therefore, as a dense Himalayan tributary, the Sanpur is substantially picked by snow and glacier melt in addition to rainfall. এইখিনিয়ে পানীৰ উৎস snow পৰা পাওঁ snow melt water, then glacial melt water and rain. So monsoonal flow on three sides of Tibet at Sigatse, Susulram, Seladon, Pasighat and Guwahati এইখিনি তথ্য আমি কিছুমান পাব্লিছ লিটাৰেচাৰৰ পৰা আমি ঘটাইছোঁ নেক্সট এইখিনি আমি এতিয়া আমি পানী কিমান হাউ মাছ ৱাটাৰ ইণ্ডিয়া উইল লুজ এই চাৰ্টখনৰ পৰা আমি দেখুৱাব যত্ন কৰিম Sigatse, Susulram, Seladon. Seladon is very near to Arunachal Pradesh. If we consider Pasighat as 100%, then Seladon it is 36%. If we consider Pandu or Guwahati as 100%, Pasighat's contribution is 31%, and Seladon's contribution is 11%. So from Sanpur we are getting around 11 or 11 to 15%. It is not a big quantity. Next, I mean, these are same, but we got
new paper published in 2020 this year, January, where if Pandu is 100%, then Pasighat is 31%, and Point Living Saina, it is 14% or 25%. This particular data has been in the new data. I do not know about the accuracy of this data, but this 14% is 14%. It is. So this is 2004 data by WAPCOS. This is also a government organization, water, power and construction system. That is 14%. So what next? This discharge of sample with respect to Pandu Selajong is 14%. At the point of living Saina is 14% or 25%. Next. So hydrograph is required. These are called hydrographs. So this is month wise, and this is the amount of discharge. This is very particularly from June to September, the discharge is more. So this, you can see that this is Guwahati, this is Besamara, this is Pasighat, and these are the hydrographs of Saina stations. These are very few. So these are very feeble. So amount of water discharged by from the Shikase, Selajong, etc. is very less as compared to the Pasighat or stations of India. Next. So table 1 reveals that the flow increases progressively from Shikase to Pasighat to Guwahati. The monsoon flow of Pasighat is about 12.74%, and at Pasighat it increases to 36%. The water discharge of Sangpur to Selajong is 11%, and hence India may lose maximum 15% of the water of the Brahmaputra due to this thing. So we need not have to worry. The 15% loss may not jeopardize the Brahmaputra. Next. There is another story. A Chinese scholar, Jiang, and his colleague estimated that the total annual outflow of Sangpur in China is somewhat 31 billion cubic meters, and in Bangladesh it is about 606 billion cubic meters. This data reveals that contribution by the Sangpur is only 5% of the total discharge of the Brahmaputra, whereas it has 56% of the course in Tibet. Thus, the drying up of the Brahmaputra due to the Sangpur dam gets nullified. We do not know, this will not completely dry up the Brahmaputra. We may lose 15% water, but that is not very serious. Next. Now, the question arises, so we may now neglect that if there is a dam, we may lose some water, but that will be not much. But our concern more is the sun flood, which may cause due to failure of or accident in the Sangpur mega dam. That is our concern, because we have some earlier evidences or earlier examples. আগতে তেনেকুৱা ধৰণৰ কিছুমান বানপানী হৈ গৈছে, য'ত বান্ধ ভাগিছে, আৰু সেইবিলাক বান্ধ হ'ল প্ৰাকৃতিক বান্ধ, these are natural dams, and they were breached, and thereafter there was flood. So that may happen again due to anything failure in the Sangpur dam. Now in April 9, 2000, there was in Yeonglambu River, which is a tributary of Sangpur, it was blocked. It was blocked by landslide dam, and in April 2000, the water rising at the rate of 1 meter per day. So this dam broke down on 10th June 2000 and creating extensive flooding downstream. That